নমস্কাৰ আপোনালোকক সকলোকে এক্সিয়া আইএছ একাডেমিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ 1 ফেব্ৰুৱাৰীত বাজেটখন প্ৰেজেন্ট কৰিব ফাইনেন্স মিনিষ্টাৰে সো গতিকে বাজেটখন পাস কৰা যেটো স্টেপ বাই স্টেপ প্ৰসেস হেতু আপোনালোকে জানিব লাগিব কাৰণ কি প্ৰিলিমছত হেতখিনি কথা খুধে সো গতিকে আমি যদি প্ৰসেস অফ পাসিং অফ বাজেট চাওঁ তেলে ফাৰ্স্ট যেটো প্ৰসেস আছে হেতু হৈছে যে প্ৰেজেন্টেশন অফ দা বাজেট সো গতিকে বাজেটখন কোনে প্ৰেজেন্ট কৰিব দা ফাইনেন্স মিনিষ্টাৰ ইউনিয়ন যিখন ফাইনেন্স মিনিষ্টাৰ আছে তেখেতে প্ৰেজেন্ট কৰিব ইন দা ফ্লোৰ অফ দা পাৰ্লিয়ামেন্ট ঠিক আছে সো গতিকে প্ৰেজেন্ট কৰাৰ পিছত কি হ'ব এটা ব্ৰিফ ডিসকাশন হ'ব কেলে কাৰণ কি বাজেটখন এখন বাল্কি ডকুমেন্ট হয় সো গতিকে সেই ডকুমেন্টখন পঢ়িবৰ কাৰণে এটা সময় লাগিব সো গতিকে আমাৰ পাৰ্লিয়ামেন্টৰ যিখিনি মেম্বাৰ আছে তেওঁলোকে সেইখনৰ ওপৰত এটা ব্ৰিফ ডিসকাশন হ'ব তাৰ পিছত কি কৰিব এই গোটেই সেশনটো অকমান দিনৰ কাৰণে হল্ট হ'ব অৰ্থাৎ তেওঁলোকে ঘৰলৈ গৈ বা নিৰ্দিষ্ট ব্যক্তিজনে ধুনিয়াকে পঢ়িবৰ কাৰণে এটা সময় দিয়া হয় ঠিক আছে তাৰ পিছত থাৰ্ড যেটো স্টেপ আছে থাৰ্ড স্টেপত কি হ'ব যে 24 ডিপাৰ্টমেন্টাল কমিটি আছে সেই ডিপাৰ্টমেন্টাল কমিটি খিনিয়ে কি কৰিব যে ডিমান্ড ফৰ গ্ৰান্ট কৰিব অৰ্থাৎ তেওঁলোকৰ প্ৰত্যেকটো ডিপাৰ্টমেন্টে গোটেই বছৰটো চলিবৰ কাৰণে কিমান পইচা লাগিব সেইখিনি ডিমান্ড ফৰ গ্ৰান্টত আন্ডাৰ আহিব ওকে ডিমান্ড ফৰ গ্ৰান্ট সো তাৰ পিছত কি হ'ব 4 নম্বৰ প্ৰসেসটো হ'ব যে এই যিখিনি ডিমান্ড ফৰ গ্ৰান্ট আছিল তাৰ ওপৰত ডিসকাশন হ'ব তাৰ ওপৰত ভোটিং হ'ব সো গতিকে ভোটিং অন ডিমান্ড ফৰ গ্ৰান্ট ওকে ডিমান্ড ফৰ গ্ৰান্টৰ ওপৰত ভোটিং হ'ব আৰু এই ভোটিংৰ যেটো প্ৰসেস সেই প্ৰসেসটো আন্ডাৰ কি হ'ব পাস হ'ব এপ্ৰোপ্ৰিয়েশন বিল সো গতিকে এপ্ৰোপ্ৰিয়েশন যেটো বিল আছে সেই এপ্ৰোপ্ৰিয়েশন বিলখন পাস নকৰাকে কিন্তু কোনো ব্যক্তিয়ে বা কোনো পাৰ্লিয়ামেন্টে কি কৰিব নহয় কনসলিডেটেড ফান্ড অফ ইন্ডিয়া বা কোনো পইচা উইথড্ৰ কৰিব নহয় অৰ্থাৎ এটো এক্সপেন্ডিচাৰ কাৰণে এখন বিল প্ৰস্তুত কৰা হয় সেইখন 116 ৰ আন্ডাৰ হেতু বস্তু আছে যে কনসলিডেটেড ফান্ড অফ ইন্ডিয়া পা যদি পইচা উইথড্ৰ কৰিব লাগে তেতিয়াহলে পাৰ্লিয়ামেন্টৰ সদস্য অৰ্থাৎ লোকসভা সদস্যৰ সন্মতি সপক্ষে বা সন্মতি সাপেক্ষে এটো কৰিব পাৰিব আৰু ফাইনাল যেটো স্টেপ আছে দা 6 নম্বৰ স্টেপটো হৈছে দা পাসিং অফ ফাইনান্স বিল এটা ফাইনান্স বিলখনত কি থাকে ফাইনান্স বিলখনত থাকে যে নতুনকে কি ট্যাক্স দিব ঠিক আছে কাৰণ কি ট্যাক্সেশন যদি নহয় অকল যদি উইথড্ৰয়ে হৈ থাকে তেতিয়াহলে এটোটো খালি হৈ যাব সো গতিকে নতুনকে এই বছৰ কোট ট্যাক্স দিয়া যাব সেইখিনি ফাইনান্স বিলৰ আন্ডাৰ আহে আৰু ফাইনান্স বিলখন কে নম্বৰ আৰ্টিকলত আছে আৰ্টিকল 117 সো গতিকে এই যিকিটা আৰ্টিকল আছে আৰু এই জতে প্ৰসেসটো আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'বলৈ গৈছে আৰু এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও চাই থাকিব লাগে এক্সিয়া আইএছ একাডেমি চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ